কৃষ্ণ হৰি ষষ্ঠদশ অধ্যায় দুলৰী দ্বিতীয় গৰ্ভোৎপত্তি। যোৱা আমি পাঠটিত কৈছিলোঁ যে সুন্দৰ এটি পাঠ আৰম্ভ হ'ব। দ্বিতীয় কাশ্যপ ঋষিৰ এগৰাকী ভাৰ্যা, তেওঁ কামবানত জৰ্জৰিত হৈ কাশ্যপ ঋষিৰ সন্ধিয়া সময়ত উপাসনাস্থলীত গৈ তেওঁ সন্তানৰ আশাত স্বামীক উপযোগ পৰিমাণে আবেদন জনাইছিল। বাৰে প্ৰতি বুজোৱাৰ পাছতো, ধৈৰ্য ধৰিবলৈ কোৱাৰ পাছতো দ্বিতীয় কিন্তু ধৈৰ্য সীমা পাৰ হৈ গৈছিল, কামবানত জৰ্জৰিত হৈ। গতিকে আজি সেই দ্বিতীয়ৰ গৰ্ভত কেনেকৈ কাশ্যপ ঋষিয়ে সন্তান স্থিতি কৰিলে আৰু সেই সন্তানৰ পৰা জগতত কি প্ৰভাৱ পৰিলে, এই সম্পৰ্কে আজি আমাক এই পাঠটিয়ে ক'ব। সকলো কথা আপোনালোকে জানে, তথাপিতো বোলে দুনাই দুনাই কৰোঁ নমস্কাৰ কৰা প্ৰভু আমাক উদ্ধাৰ। ভগৱন্তৰ লীলা কি আদি অন্ত আছে, কি শেষ আছে, কি শুনি আমি শেষ কৰিম বা এইখিনিয়ে যে শেষ কথা, এনেকুৱা নহয়। আমি বাৰে পাতি শুনি থাকিব লাগিব আৰু শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদি, ভগৱন্তৰ লীলা শ্ৰৱণ কীৰ্তনৰ মাধ্যমেদিয়ে জীৱবিলাকৰ তৰণৰ উপায় দিছে। সেয়েহে আমি সেই কথাখিনি পুনৰ আজি তৃতীয় স্কন্ধৰ মাধ্যমেদি আকৌ শ্ৰৱণ কৰিম যে দ্বিতীয় গৰ্ভত উৎপত্তি হোৱা সন্তানৰ পৰা জগতৰ কি প্ৰভাৱ পৰিলে। হে ৰাম, কামাতুৰ দ্বিতীয় সতী কাশ্যপত নিগদতি, শুনিয়ক মোহৰ বচন, তোমাৰ নিমিত্ৰে পুনু কৰে ধৰি পুষ্প ধনু, পহাৰন্তে আছয় মদন। হে ৰাম তৰুণ কদলী প্ৰায়, যেন মত্ৰ গজৰায়, দন্ত ভিৰি কৰয় প্ৰহাৰ, মই দোষিনী কোৱাতি সেহি মতে ৰতি পতি, পঞ্চবান হানে বাৰম্বাৰ। এগৰাকী কামাতুৰা সতী কাশ্যপ নিগদতি, শুনিও মোহৰ বচন, তোমাৰ নিমিত্তে পুনু কৰে ধৰি পুষ্পধনু, পহাৰন্তে আছয় মদন, তৰুণ কদলী প্ৰায় যেন মত্ত গজৰাই, দন্ত ভিৰি কৰে প্ৰহাৰ। যেনেকৈ এটি দঁতাল হাতীয়ে এজোপা কল্পবৃক্ষ বা তৰুণ কদলী বুলি কৈছে, অৰ্থাৎ তৰুণ মানে পুলি কলগছক যেনেধৰণে দাঁতেৰে ভিৰাই আনি প্ৰহাৰ কৰি তছনছ কৰি খায়, ঠিক তেনেকৈ আজি দ্বিতীয় শৰীৰত কামাতুৰৰ যি পঞ্চবান পৰিছে, ঠিক তেনেকৈ এটা মদমত্ৰ হাতীয়ে, দঁতাল হাতীয়ে যেনেকৈ এজোপা সৰু কলগছক ভিৰাই আনি যেনেকৈ মোহাৰি খায়, ঠিক তেনেধৰণে আজি সতীও কামবানত জৰ্জৰিত হৈছে। কোনো সৎ অসৎ চিন্তা কৰাৰ সময় নাই, কেৱল তেওঁ কামৰ জুয়ে দহিছে। আৰু কৈছে মই দোষিনী কোৱাতি সেহি মতে ৰতিপতি, পঞ্চবানে হানে বাৰম্বাৰ। কামদেৱৰ পঞ্চবানে বাৰম্বাৰ বাৰম্বাৰ তেওঁক এনেকৈ উৎসাহিত কৰিছে, কি সন্ধিয়া, কি দুপৰীয়া, কি উপাসনা। তেওঁ কেৱল তেওঁৰ সতিনীৰ গৰ্ভত সন্তান হোৱা যি প্ৰতিহিংসা আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁ স্বামীৰ পৰা পাবলগীয়া সন্তানৰ আশাত যেন কামদেৱে বাৰে বাৰে পঞ্চবান প্ৰসাৰ কৰি আছে।
হে ৰাম পুত্ৰ দেখি সতিনীৰ সম্প্ৰতি দেখিয়া নিত্ৰ আৰু তাতে গাঁৱে দেই জুই এহি জানি কৰা দায়া কামানিক জোৰাইয়া কৃপা কৰি বাক যোগ্য হৈ স্বামী হন্তে পুত্ৰ চাই যিটো ভাগ্যৱতী পাই ইটো যখে জগত ভৰয় তজু সম স্বামী পাই তভু যাৰ পুত্ৰ নাই সিটো নাৰী নিষ্ফলে জীৱন। এগৰাকী সতিনীৰ পুত্ৰই যেতিয়া সমস্ত জগত ভৰি পৰিল, অৰ্থাৎ অদিতিৰ গৰ্ভে দেৱতাসকল জন্মগ্ৰহণ কৰিলে, তাৰ সমান্তৰালভাৱে দিতিৰ গৰ্ভত কোনো ধৰণৰ সতী সন্তান নাই। প্ৰতিগৰাকী নাৰী সতিনীৰ প্ৰতি এটা হিংসা আছে আৰু সেইকাৰণে কৈছে তোমাৰ নিচিনা এজন পৰম শক্তিশালী স্বামী পোৱাৰ পাছতো মোৰ সতিনীয়ে সন্তান পাই ভাগ্যৱতী হৈ সমস্ত জগত তেওঁ সন্তানে ভৰাই পেলালে, কিন্তু মই তোমাৰ নিচিনা এজন স্বামী পোৱাৰ পাছতো মোৰ গৰ্ভত কোনো সতী সন্তান নাই। এগৰাকী সতী বা এগৰাকী নাৰীৰ যদি কোনো ধৰণৰ সন্তান জন্মগ্ৰহণ নকৰে তেতিয়াহ'লে সেই সতীগৰাকী বা নাৰীগৰাকী নিষ্ফল জীৱন। তজু সম স্বামী পাই তভু যাৰ পুত্ৰ নাই সিটো নাৰী নিষ্ফলে জীৱন। আৰু কৈছে হে ৰাম আৰু শুনি উকনাথ কহো মই পৰমাৰ্থ যেন পূৰ্ব কথা হৈ আছে আমাহাৰ কন্যাকালে পিতৃ মাতৃ কৌতূহলে গাঁৱে গাঁৱে পুচিলন্ত পাছে শুনিও দুহিতা লোক স্বৰূপ কহিও মুত কাকতে বেবৰি বাহাপতি আমার জানিয়া ভাব হরিক্ষত হইয়া গাও তোমা তো দিলন্ত মহামতী। সেই স্বামীগুৰু, আমাৰ কন্যাসকলৰ মাজত যেতিয়া পুষ্পিতা অৱস্থা আছিল বা কন্যাকালৰ সময় হৈছিল, পিতৃ মাতৃ অত্যন্ত কৌতূহল হৈছিল কোনে কেনেধৰণৰ স্বামীক গ্ৰহণ কৰিব, কেনেধৰণে সংসাৰ আগবঢ়াব। আৰু এই কথাখিনি সমস্ত গাঁওবিলাকত পৰম আনন্দৰে সোধপোছ কৰিছিল আৰু এই কথাবিলাক সেই দুহিতাসকলে শুনিছিল। শুনিও দুহিতা লোকৰ স্বৰূপ কহিও মুত কাকতে বে বৰি বাহাপতি, তুমি কেনেকুৱা ধৰণৰ স্বামী বা কাক স্বামী হিচাপে গ্ৰহণ কৰিবা, এই কথাখিনি পিতৃদেৱসকলে সুধিছিল আৰু সেই অনুপাতে আমাৰো মত লৈছিল। আমাৰো জানিয়া ভাব হৰিক্ষত হৈয়া গাঁও তোমাতো দিলন্ত মহামতী। আৰু আমি সেই প্ৰশ্নৰ উত্তৰত তোমাৰ নিচিনা এজন স্বামীৰ কথা অৱগত কৰিছিলোঁ আৰু তোমাকেই যে মই পতি হিচাপে বৰণ কৰিম এই কথাখিনি জনোৱা হৈছিল সেই কন্যাকালৰ সময়ত। হে ৰাম তজুৰূপ গুণ গণ শুনি আতি ৰংগ মন মহাস্নেহে ভজিল তোমাত এহি জানি প্ৰাণনাথ বিষম কৰিবে তজু উচিত নুহিকে আমাহাত। গতিকে হে স্বামী, পৰম মহাস্নেহে তোমাক ভজি আছোঁ, তোমাৰ ৰূপ তোমাৰ গুণ আনন্দ মনে গাই আছোঁ। হে প্ৰাণনাথ, তুমি যদি আজি মোক সন্তানৰ পৰা বিমুখ কৰা তেন্তে বিষম হ'ব, এইটো উচিত নহ'ব। গতিকে হে স্বামীগুৰু, হে প্ৰাণনাথ, আমাক তোমাৰ সহ্য বীৰ্যৰ দ্বাৰা
এটি সন্তান প্ৰদান কৰা। হে ৰাম আন সতিনীৰ পুত্ৰ দেখি মোৰ দহে গাব, তুমি কেনে নকৰা মন, যেন মনে বংশধৰ পুত্ৰ পাওঁ ৰুচি কৰ, হেন কাৰ্য কৰি যতন, আৰ কত বিলোচন পুৰি উক মোৰ মন, কাম অগ্নি কৰি উক নাশ, মহন্ত হবৰ ঠাই পাৱে যত দুখী যাই, তাৰ হবে যে অভিলাষ। সতিনীৰ পুত্ৰ দেখিলে এগৰাকী সতিনীৰ মনত কি ভাৱ হয়, তুমি যেন দেখিও নেদেখাৰ ভাও ধৰি থাকা হে স্বামী গুৰু। যেন মনে বংশধৰ পুত্ৰ পাওঁ ৰুচি কৰ, হেন কাৰ্য কৰিও যতন। যিটো সন্তান পালে মোৰ ৰুচিখিনি পূৰণ হৈ যায়, বংশ আগবাঢ়ি যায়, সেই প্ৰাণনাথ সেই স্বামী তেনেকুৱা এটা পুত্ৰ যেন প্ৰদান কৰি তাৰ বাবে কৰিবলগীয়া সমস্ত যতনখিনি তুমি আগবঢ়োৱা। হে ৰাম এহি মতে কাম ভাবে দিতি সতি হেহি ঠাৱে, বহুবিধ বুলন্ত বচন, ভাজ্যাৰ বুজিয়া কাৰ্য বুলিলন্ত ঋষি ৰাজ, মহাধীৰ মৰিষি নন্দন। এই যে দিতিৰ স্বামী, তেওঁ কাৰ পুত্ৰ? মৰিষিৰ পুত্ৰ। এহিমতে কামভাৱে দ্বিতীয়তি হেহি ঠাৱে বহুবিধ বুলন্ত বচন। ইয়াত কোৱাৰ উপৰিও আৰু বহু কথা সেই সময়ত কৈছিল তেওঁ স্বামীক, যে ভাজ্যাৰ মন বুজি সেই মৰিষি নন্দন ঋষিৰাজ তুমি স্থিৰ হোৱা, তুমি ধীৰ হোৱা, আৰু এগৰাকী ভাজ্যাৰ মনৰ বেদনা বুজি এগৰাকী ভাজ্যাৰ ইচ্ছা পূৰণ কৰাটো তোমাৰ যথোচিত হ'ব বুলি দিতি সতীয়ে কাশ্যপ ঋষিক বাৰে বাৰে প্ৰাৰ্থনা জনাইছে। আৰু মোৰ কামত মই জৰ্জৰিত হৈছোঁ, মোৰ কামবান তোমাৰ কাৰ্যৰ দ্বাৰা যাতে হাত পেলোৱাব পাৰা, নুমুৱাই দিব পাৰা, এই কাৰ্য তুমি আগবঢ়াব লাগে। হে ৰাম সন্ধ্যা বঞ্চি বাক লাগি ভাজ্যা কপ সংখী আতি, বুলন্ত শুনিও প্ৰাণে চৰি, যত বাঞ্ছা কৰ তই সমস্তে সাধিব মই, স্থিৰ হৈও চিন্তা পৰিহৰি, ভাজ্যাৰে মনৰ কাম নসাধিবে কোনজন, জাত হন্তে তীৰবৰ্গ সিজয়, পত্নী ভৈলে দুখ ছয়, অনায়াসে কৰে ক্ষয়, যেন নাৱে সমুদ্ৰ তৰয়। এ ৰাম ভাজ্যা ভৈল ভদ্ৰকায়, ইটো বেদ হবে গায়, আত আৰু পুৰ কৰ্মতাৰ, গৃহ চিন্তা পৰিহৰি, ফুৰে লোকে চিন্তা কৰি, তীৰ্থক্ষেত্ৰ কৰি অপাৰ। এই সন্ধিয়া সময় ভাজ্যাক প্ৰশংসি মৰিষিৰ নন্দন ঋষিৰাজে কৈছে, হে প্ৰাণেশ্বৰী, তোমাৰ বাঞ্ছা মই পূৰণ কৰিম,
সকলোখিনি মই তোমাৰ মনৰ ইচ্ছা পূৰণ কৰিবলৈ প্ৰস্তুত। তুমি স্থিৰ হোৱা। তুমি যি চিন্তা লৈ মোৰ ওচৰলৈ আহিছা সেই চিন্তাৰ পৰিহাৰ কৰা। ভাৰ্যাৰ মনৰ কাম বা ভাৰ্যাৰ চিন্তা, ভাৰ্যাৰ ইচ্ছা কোনজন স্বামীয়ে নসাধে এই জগতত? পত্নী যদি দুখ হয়, অনায়াসে এগৰাকী স্বামী ক্ষয় হয়। যেন যিখন সমুদ্ৰ এখন নাৱে পাৰ হ'ব বিচাৰিলে সংসাৰ জগতখনত ভাৰ্যাৰ অবিহনে সংসাৰ পাৰ হোৱাটো কষ্টকৰ। গতিকে সেই পত্নীক সুখত ৰখা, সেই পত্নীক বা সেই পত্নীৰ ইচ্ছা পূৰণ কৰাটো এগৰাকী স্বামীৰ কৰ্তব্য। গতিকে তোমাৰ সৰ্বকাৰ্য বা সৰ্বমনোভাৱ মই পূৰণ কৰিম, কিন্তু তুমি অকণমান স্থিৰ হোৱা, যিহেতুকে এতিয়া সন্ধ্যাকাল। হে ৰাম যাহাক আশ্ৰয় কৰি দ্ৰুজয় ইন্দ্ৰিয় বৈৰী, লীলায়ে জিনিছো আমি তাক। গড়ৰ চাপিয়া পাখ বৈৰীক কৰিয়া নাখ, যেন মহিপতি ৰজা আক। এ ৰাম হেন নানা উপকাৰী, তই মোৰ প্ৰাণেশ্বৰী। কি কহিব তজু উপকাৰ, যাবে মই জিও মানে কৰো যদি সাৱধানে। তভু তোৰ হোজা নাযায় ধাৰ। পৰম আনন্দৰে, পৰম কৌতূহলেৰে, শান্তভাৱে মৰিষি নন্দন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছে যে তুমি, তোমাৰ কাষত থাকি বা তোমাৰ সংগত থাকি আমি সমস্ত পৃথিৱী জয় কৰিবলৈ সক্ষম হৈছোঁ। সেই প্ৰাণেশ্বৰী, কিমানবিলাক আমাৰ শত্ৰু আছিল এই পৃথিৱীত, তোমাক আশ্ৰয় কৰি আমি ইন্দ্ৰিয় পৰ্যন্ত জিনিবলৈ সক্ষম হৈছোঁ, ইন্দ্ৰ লোক পৰ্যন্ত। আৰু তেনে উপকাৰী কিয় মই তোমাৰ ইচ্ছা পূৰণ নকৰিম? হেন নানা উপকাৰী, তয়ো মোৰ প্ৰাণেশ্বৰী। কি কহিব তজু উপকাৰ, যাৱে মই জীও মানে কৰোঁ যদি সাৱধানে। তবু তোৰ খোজা নাযায় ধাৰ। তুমি জীৱনত মোক যিমান সহায় কৰি থৈছা, মই যদি তোমাক তোমাৰ মনৰ ইচ্ছাখিনি পূৰণ নকৰোঁ, তেন্তে মই জীৱনত তোমাৰ ধাৰ খুজিব নোৱাৰিম। সেই প্ৰাণেশ্বৰী, তোমাৰ সমস্ত মনৰ কামনা মই পূৰণ কৰিম। এ ৰাম তথাপিতো শুভ নয়, যেন মতে উপজয়। ইটো কাৰ্য সাধিবহো মই, কিন্তু ইটো সন্ধ্যাকাল একো কৰ্মে নোহে ভাল। আত্মমাত্ৰ ধৈৰ্য হুইবি তই। গতিকে মই তোমাক অনুৰোধ কৰিছোঁ যে এটা সুন্দৰ সময় আহিব বা এটা ক্ষণ আহিব, যিহেতুকে এতিয়া এটা সন্ধ্যাকাল। এনেকুৱা সন্ধ্যাকালত কোনো কৰ্ম কৰিলে ভাল নহ'ব। তুমি অকণমান ধৈৰ্য ধৰা, যিহেতুকে সন্ধ্যাকালত ঈশ্বৰ উপাসনাৰ বাবে কোনো কৰ্ম কৰিব নাপায়। এ ৰাম দক্ষৰ নন্দিনী শুন, ধৈৰ্য ধৰি মনে গুণ। আত পৰ্বতীবে হব লোক, কৰিবে কৌ উপহাস। ধৈৰ্য হবে হুইবে নাখ, আতেহে নিবাৰো বান্ধৈ তোক। এ ৰাম নিন্দে কোনো জনে জানি, পাছে ঋষি মহামানী। ভয় জনাই বুলিবে লাগিল, দেখ হেৰ ঘোৰতৰ আতিশয় ভয়ংকৰ। আহি সন্ধ্যাকাল পৰ্বতীল। এনেহেন সন্ধ্যাকালত ঈশ্বৰ উপাসনা কৰি যদি আমি বিষয়সুখত আবদ্ধ হওঁ, তেন্তে সমস্তজনে নিন্দা কৰিব। যিহেতুকে সন্ধ্যাকাল আহি উপস্থিত হৈছে। আতভূত প্ৰেতগণ বেৰায় ঘনে ঘন, আৰু ভাগৱন্ত পশুপতি। ভূত পাৰিষদ সংগে, বৃক্ষেশ্বৰী মহাৰংগে। সন্ধ্যাত কৰন্ত সদা গতি। হে স্বামী, হে প্ৰিয়ে,
হে মোৰ প্ৰাণেশ্বৰী, যিহেতুকে সন্ধ্যাকালত ভূত প্ৰেতগণ আহে, ঘনে ঘনে অহা যোৱা কৰে, লগতে ভগৱন্ত পশুপতি, যাক মহাদেৱ শিৱ বুলি কোৱা হৈছে, তেওঁ বিচৰণ কৰে বিষৱত উঠি মহাৰংগে এই সন্ধ্যাৰ সময়কণত। তেওঁ পাৰিষদ, তেওঁ সমস্ত জগতৰ প্ৰতি জীৱৰ গৰাকী। গতিকে এই সন্ধ্যাকালত ভূত প্ৰেতক তেওঁ আশ্ৰয় কৰি লগত তেওঁ বিষৱত আহি সন্ধ্যাকালত তেওঁ পৰম আনন্দমনে চলা ফুৰা কৰে। যদি বোলো তেবে আতানক সমুখে এৰিয়া আন, থানে আমি কৰোৰতি, ইটো কথা দূৰ কৰ, সিটো দেৱ মহেশ্বৰ, সবে ঠাইক দেখুৱাই সম্প্ৰতি। তুমি হয়তো ক'ব পাৰা যে আমি এনেকুৱা এটা নিৰ্জন জেগালৈ যাম, এনেকুৱা এটা গুপুত জেগালৈ গৈ আমি এই কাম পাশত আবদ্ধ হ'ম। কিন্তু তুমি জানানে, সেই মহাদেৱ ভূতপতি শিৱই তেওঁ কোন জেগা নেদেখাকৈ থাকে? তেওঁ দৃষ্টিত সমস্ত জেগাত দৰ্শন হৈ থাকে। তুমি কেতিয়াও নাভাবিবা যে আমি লুকাই চুই কৰি এনেধৰণৰ কৰ্মত আবদ্ধ হ'ম। যদি বোলা তেবে আন সমুখে এৰিয়া আন, থানে আমি কৰোৰতি, ইটো কথা দূৰ কৰ, অৰ্থাৎ এনেকুৱা কথাবিলাক মনলৈ নানিবা। সিটো দেৱ মহেশ্বৰ, সবে ঠাইক দেখুৱাই সম্প্ৰতি। সকলো ঠাই তেওঁ দেখে বা দৰ্শন হয়। হে ৰাম শ্মশানৰ ধূলি ছয়, তাক বায়ু যোগাবই, সেহি ধূলা জতা যতু মাথে, সৰ্পৰ কংকন হাৰ কৰি তাক অলংকাৰ, শৰীৰে পিন্ধিছা ভূতনাথে, শুদ্ধ ভুৱনৰ নয় দিব্য দেহা প্ৰকাশ হয়, ভস্মে ঢাকি আছা ভূতৰাজ, তোমাৰ দেৱৰ হৰ ছন্দ সূৰ্য অগ্নি নেত্ৰ, দেখিলে হুইবাহা তুমি লাজ। সেইজন পশুপতি তেওঁ শ্মশানত শয়ন কৰে। শ্মশানৰ ধূলা তেওঁ শৰীৰত জটাত তেওঁ সানি লয়। তেওঁ সৰ্পৰ অলংকাৰ পৰিধান কৰে হাৰ হিচাপে, আৰু সেই শৰীৰত তেওঁ সৰ্পৰে ভূষণ পিন্ধিছে। তেওঁ দেহটো ভুৱনৰ অৰ্থাৎ সোণবৰণীয়া দিব্য দেহা, আৰু সেই ভস্মে তেওঁ সমস্ত দেহ ঢাকি ৰাখিছে। তোমাৰ দেৱৰ হ'ব চন্দ্ৰ সূৰ্য অগ্নি নেত্ৰ, দেখিলে শুইবা তুমি লাজ। তোমাৰ যিসকল দেৱৰ বা যিসকল তোমাৰ জোঁৱাই, যিহেতুকে দক্ষৰ কেইবাগৰাকী কন্যা 13 গৰাকী চন্দ্ৰ সূৰ্যলৈ বিয়া দিছে, অগ্নিলৈ বিয়া দিছে, তেওঁলোকেও তোমাক এই কথা কাৰ্য দেখি থাকিব, তোমাৰ লাজ নালাগিবনে? জুনু বোলা তভু হৰত তুমি সাধু সজনৰ দুখ কৰি বন্ত পৰিহাৰ, নুবুলিবা ইটো মত ইটো তিনি ভুৱনত হুহিত উত্তম নাহি যা। এনেকুৱা ধৰণৰ কথা তুমি মনলৈ অনাটো অত্যন্ত লজ্জিত, অত্যন্ত অপৰাধ, আৰু এই জগতত তুমি ভক্তসকলৰ দৃষ্টিত যোগ্য বুলি বিবেচিত নহ'ব। হে ৰাম আমি হবে ব্ৰত ধৰি, সৰ্বক্ষণ আশা কৰি, তান ভক্ত সুখ মায়াময়, অনিষিদ্ধ সুখচাৰী পৃখাচ ভৈলন্ত বুলি, ইও উপহাস যোগ্য নয়, যাৰ নিকিঞ্চন ভাৱ সাধু হবে প্ৰশংসয়, মায়া সুখ এৰিবা কমনে, হেন প্ৰভু পশুপতি নিজ ভকতৰ গতি, তভু হেন দেখন্ত সঘনে, দিব্য আভৰণ ছয় পৰি হৰি কৃপাময়, অজ্ঞানিক উপহাস কৰি, ভস্ম অস্থি অনুজত পিন্ধি আছা নানা মত, পিখাচ চৰ্যাক মনে ধৰি। সেইজন ভূতনাথে সমস্ত জগতৰ মায়ামোহ ত্যাগ কৰি, বস্ত্ৰ পৰিধান কৰি, দিব্য শৰীৰত শ্মশানৰ ধূলা পৰিধান কৰি, দিব্য আভৰণ পৰিহাৰ কৰি এই জগতত ঘূৰি ফুৰিছে। আৰু তেনেহেন এজন মায়াহীন
ভকতৰ আগত যদি আমি এনে মায়া কৰ্ম কৰোঁ তেন্তে তেওঁ অত্যন্ত দুখ পাব। এ ৰাম তানৈতো অভিমত নুবুজে দুৰ্গতি যত পিন্ধি বস্ত্ৰ অলংকাৰ ছয় কুকুৰৰ ভক্ষ দেহ আতৱাতি কৰি স্নেহ নিতে হৰ দেৱ কহায় কৃষ্ণ দাসতি পুৰাৰী ময়ো যাৰ আজ্ঞাকাৰী যিটো জগতকে কৰে চন্ন তেহে জীৱা দেখাবয় গৰিহিত ভাৱ ছয় ইটো জানা হবে বিড়ম্বন। এই সমস্ত কাৰ্য অত্যন্ত বিড়ম্বন। যিজন মহাদেৱৰ আজ্ঞা মই পালন কৰোঁ, যিজন কৃষ্ণৰ দাস ত্ৰিপুৰাৰী, আৰু তেওঁ যদি কেনেবাকৈ অসন্তুষ্টি হয়, গৰিহিত হয়, তেন্তে সাংঘাতিক এটা বিড়ম্বন হ'ব। সেই প্ৰাণেশ্বৰী, তুমি এই কথাখিনি তুমি এগৰাকী সাধৱী হিচাপে বুজাটো অত্যন্ত যুক্তিসংগত। এ ৰামে হি মনে প্ৰজাপতি বুজাই লন্ত নানা আতি সন্ধ্যাকাল বঞ্চিবাক মনে তভুদিতি স্বচ্ছনাই কামে কাম্পে সৰ্বগাই লাজ কাজ এৰি লাতে খনে। কিন্তু স্বামীয়ে যিমান কথা বুজালেও কিন্তু সেই দিতিৰ মনত কোনো কথাই তেওঁ কৰ্ণত স্পৰ্শ কৰা নাই। তেওঁ সমস্ত লাজ পৰিহাৰ কৰি নিৰ্লজৰ দৰে বাৰে বাৰে স্বামীক অনুনয় বিনয় কৰিছে যে অত সময় বুজাই থকা সেই মৰিচিৰি নন্দন কাশ্যপৰ কোনো কথাই তেওঁ কৰ্ণত প্ৰৱেশ কৰা নাই। নেবা আজিও আমাৰ সমাজবিলাকত সেইটোৱে নহয় জানো? যিমান সাধুসকলে বুজাই থাকক না নহ'ব। সন্ধিয়া সময়খিনি ভাগৱতৰে উপদেশ প্ৰদান কৰিছে ভূত প্ৰেত অহা যোৱা কৰা সময়। মহাদেৱ শিৱ সেই সময়কণত আহে। সন্ধিয়া ঈশ্বৰৰ ওচৰত এইকাৰণে উপাসনা কৰি থাকিব লাগে। কিয় আবেলি নিদিলে, কিয় দুপৰীয়া নিদিলে, কিয় ৰাতিপুৱা, এইখিনিতো দিছেই বাৰু। অন্য সময়তকৈ সন্ধিয়া সময়খিনি উপাসনা কৰি থাকিবলগীয়া মূল কাৰণটো হ'ল এই অপশক্তিখিনিৰ পৰা আমি বাচি থাকিব লাগে। যদি কেনেবাকৈ আপোনাৰ সন্মুখীন হৈ যায় অপশক্তি, তাৰ পৰা যিটো প্ৰভাৱ পৰিব আপোনাৰ জীৱনত কোনোদিনে আপুনি মোচন কৰিব নোৱাৰিব। এগৰাকী গৰ্ভৱতী মাতৃ দুপৰীয়া পোহৰি পোহৰি দুকমগালিত আৰু সন্ধিয়া সময়ত যদি নিজৰ ঘৰৰ পৰা ওলাই ৰাস্তাত ঘূৰা পকা কৰে, তেন্তে সেই আইগৰাকী গৰ্ভত থকা সন্তানটোৰ ওপৰত এই ভূত প্ৰেতৰ দৃষ্টি পৰিব। গতিকে সেই সময়ত আমি প্ৰকৃতাৰ্থত বা বৈষ্ণৱসকলেও বা গৰ্ভৱতী নহ'লেও সন্ধিয়া সময়খিনি সকলোকে নিৰ্মাণ কৰি দিব লাগে। এই সন্ধিয়া সময়কণ কেৱল ঈশ্বৰৰ গৃহত প্ৰৱেশ কৰিব লাগে প্ৰত্যেকজন। অকল যে এজন নামঘৰত সোমাইছে এনেকুৱা নহয়। যদি নামঘৰত নোসোমায়, অন্ততঃ এজনে শুনোৱা সেই প্ৰাৰ্থনাবিলাক হ'লেও শুনি ঈশ্বৰকে ধ্যান কৰি সেই সময়কণ থাকিব লাগে। বহুকণ সময় নহয়, আধা ঘণ্টামান সময়। নেবা এইটো নহয় যে অকল যে গৰ্ভৱতী মহিলাগৰাকী গ'লে যে এনেকুৱা এটা হ'ব, আপুনি মই গ'লেও হ'ব, আপোনাৰ মোৰ প্ৰভাৱো পৰিব। গতিকে আমি সন্ধিয়া সময়কণ, নহ'লে আপুনি কোনোবা এঘৰত যদি বহি আছে, নহ'লে সন্ধিয়া হোৱাৰ আগতেই আহক, নহ'লে সেই গৃহতেই আপুনি থাকক খন্তেক সময়, থাকি সন্ধিয়া ভগাৰ পাছতহে আপুনি ক'ৰবালৈ যাবলগীয়া হ'লে যাওক। এতিয়া আমাৰ সমাজ ব্যৱস্থাত সন্ধিয়া দুপৰীয়া ৰাতিপুৱা কোনো চিন নাই, আছেনে? 2টা বজাতো আপুনি ৰাস্তাত মানুহ পাব, পোহৰি পোহৰিও মানুহ পাব। দুপৰীয়া বুলিবলৈতো কোনো কথাই নাই, সন্ধিয়া বুলিবলৈ কথাই নাই। এতিয়া আমাৰ সতীয়া সন্তানবিলাক ক'ত থাকে? সন্ধিয়া সময় হোৱাৰ লগে লগে পুলত বহি থাকে। এই যে পুলত বহি থাকে, ইয়াৰ মূল অৰ্থটো হ'ল সেই সময়কণত সেই প্ৰভাৱত পৰি আজি সেই সতীয়া সন্তানবিলাক আমাৰ কি হৈছে? কলি মূৰত প্ৰৱেশ কৰিছে। এতিয়া এইবিলাক কোনে বুজাব? ক'লে জানো বুজিব? আজি দ্বিতীয়ে বুজা নাই। দক্ষৰ এগৰাকী কন্যা সতী, যাক আৰু এগৰাকী কাশ্যপ মৰিচি নন্দনৰ মহাশ্ৰেষ্ঠ প্ৰজাপতি, তেওঁ বাৰে বাৰে বুজোৱাৰ পাছতো দ্বিতীৰ কিন্তু মনত এই কথাখিনি সোমোৱা নাই। ইয়াৰ মাজেদি আমাক এই কথাটো কৈছে,
আজি কাশ্যপ ঋষিয়ে দিতিক বুজোৱাৰ চলে আমাক বুজাইছে আৰু দিতিয়ে যে নাই মানে আপুনি মই নাই মানে মানিলে কি হয় নামানিলে কি হয় ইয়াৰ প্ৰমাণটো দিবগৈ নহয়নে বাৰু গতিকে এই কথাবিলাক শুনিবৰ কাৰণে আজি এই পাঠটো শুনিবৰ কাৰণে আমাৰ বোৱাৰীসকলক লাগিছিল যিসকলে সতি সন্তান জন্ম দিবলৈ গৈ আছে তেওঁলোকক লাগিছিল যুৱক যুৱতীসকল লাগিছিল কিন্তু আমি শুনিছোঁ কোনে গতিকে মই অনুৰোধ কৰিম সেৱা ধৰিম এই কথাটোকে মই বাৰম্বাৰ কৈছোঁ মই এই সময়কণৰ প্ৰতি সচেতন সদায়